Jyotikamixyt মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক ভালে আছে ফ্ৰেন্ডছ আজি মই আপোনালোকৰ ওচৰলৈ এযোৰ সুন্দৰ কাপোৰ লৈ আহিছো আসলতে আপোনালোকে থাম্বনেল দেখি গম পাইছে কইনাৰ কাপোৰ বনাইছো বুলি হয় ফ্ৰেন্ডছ আসলতে কইনাৰ কাপোৰে বনাইছো কইনা এগৰাকী কাপোৰবোৰ দিয়াৰ লগতে যেতিয়া ননি কাপোৰ এযোৰ দিয়ে মানুহগৰাকীয়ে ভাবিলে মই কইনাজনী মানে বুৱাৰী গৰাকী মানে কাপোৰ এযোৰ দিম এনেকুৱা আনকমন ডিজাইনৰ আৰু হাতে কৰা কাপোৰ এযোৰ দিম হে আসলতে মোক অৰ্ডাৰ দিছিল আৰু তেওঁলোকে কাপোৰৰ ৰংটো চইচ কৰি দিছিল মই হে ডিজাইন কৰিবলৈ ট্ৰাই কৰিছো কইনা গৰাকীও অকনমান সিম্পল বাৰু হেকানে সিম্পল কৈ কৰিছো আৰু এটা লুক দিবলৈ ট্ৰাই কৰিছো আগতে মই সেই ডিজাইনটো কৰিছিলো কিন্তু লেছবোৰ কিনা আছিল এবাৰ মই লেছৰ লগতে ফেব্ৰিক ৱৰ্ক কৰিছো আৰু কি ধৰণে কৰিছো অকনমান আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু লগতে আজি শেয়াৰ কৰিম এযোৰ লেছৰ কাপোৰ কৰোতে আমাৰ কিমান মান টকাৰ প্ৰয়োজন হয় আৰু আমি কিমান টকা খৰচ কৰিলে এযোৰ লেছৰ কাপোৰ ঘৰতে ধুনীয়াকৈ কৰি ল'ব পাৰো অকনমান আইডিয়া দিও বুলি ভাবিছো বহুতে জানে যি সকলে নেজানে তেওঁলোকে আইডিয়াটো পাব আৰু ভাল পাব সেই কাৰণে আসলতে ভিডিওটো লৈ আহিলো আহা ফ্ৰেন্ডছ ভিডিওটোৰ মাজলৈ ফ্ৰেন্ডছ দেখাত ইজি যেন লাগিলেও কাপোৰবোৰ আসলতে ইমান সহজো নহয় কাৰণ কামবোৰ কৰি থাকোতে কৰাইহে জানে কিমান কষ্ট হয় আসলতে এই কামবোৰ কৰিবলৈ আমাক সময় লাগে মই পাৰি থৈছিলো কেইবাদিনৰ মূৰত এই কাপোৰযোৰ ওলালে আৰু এই লেছখিনি যে কিনিছো ফ্ৰেন্ডছ আপোনালোকক এটা ধাৰণা দিও এই লেছখিনি আসলতে 7 বিধ লেছ ইয়াত লগাইছো বেলেগ বেলেগ ধৰণৰ 7 বিধৰে প্ৰতি বিধৰে 2 মিটাৰকে গুটি কাপোৰযোৰত লাগিছে ৱৰ্ক কৰো বুলি ভাবে তেতিয়া হলে আৰু লাগিব আপোনালোকক প্ৰায় আপোনাৰ 21 মিটাৰ 20 মিটাৰ মান লেছ আপোনালোকৰ প্ৰয়োজন হ'ব আৰু আপোনালোকেটো দামটো জানে আজিকালি অকনমান কমিলে আপোনালোকে যদি কিনে 20 টকা 25 টকা তেনেকে মিটাৰ পাব আৰু যদি হোলসেল ৰেটত কিনে তেতিয়া হয়তো আৰু অকমান কম পাব বহুতে জানে আৰু অফলাইনো পায় অনলাইনত চাৰ্জ কৰিলে লেছ বুলি আপোনালোকে গম পাব আৰু ইয়াতকৈ যদি দামী লেছ লগাও তেতিয়া হলে আমাৰ লেছতে প্ৰায় 600 700 500 400 মানৰ ভিতৰত আমাৰ লেছ আহি যাব আৰু কাপোৰযোৰৰ দামটো জানে হ্যান্ডমেড মিক্স পাট বিলাক প্ৰায় 600 টকা 550 এনেকুৱাত পোৱা যায় সকলোৱে জানে এটা ধাৰণা পালে প্ৰায় 900 মান টকা তাতেই শেষ তাৰ পিছত আপোনালোকে ভাবকচোন আঠাবোৰ যে দিছো এই আঠাবোৰ এই গ্লিটাৰবোৰ এটা এটা সৰু সৰু গ্লিটাৰৰ দাম 17 টকা আমি যদি এনেকুৱা হোলসেলত আনিলে টকা বা 2 টকা কিবা এটা কমাই বৰ বেছি কমাব নোৱাৰে ইয়াৰ পৰা যদি আমি দোকানৰ পৰা কিনি আনো তেতিয়া হলে 17 টকাই আমি দিব লাগিব আৰু এই আঠাসমূহ আমি লগাবৰ কাৰণে যথেষ্ট আঠা দিব লগা হয় আৰু এবাৰতে আঠা দিলে হয়তো নালাগিব পাৰে আমাৰ সৰু সৰু টিউববোৰ বৰ বেছি না যায় প্ৰায় 10 পাহ মানো নহয় 9 পাহ 8 পাহ মান ফুল হলে আমাৰ আঠাটো শেষ হৈ যায় অকল যে আঠাৰ প্ৰয়োজন ফুলত হৈছে হেতু নহয় আপুনি যদি ওপৰত আকৌ ডিজাইন দিও বুলি ভাবে তেতিয়াও আঠাৰ প্ৰয়োজন হ'ব সেই কাৰণে আমাৰ প্ৰায় 9 পাহ 8 পাহ মান ফুলত এটা এটা আঠাৰ প্ৰয়োজন হয় মানে গোটেই কাপোৰযোৰ কৰিবৰ কাৰণে আপোনালোকক প্ৰায় 10টা 8টা 9টা এনেকুৱা আঠাৰ প্ৰয়োজন হ'ব আপোনালোকে যদি কৰো বুলি ভাবে তেতিয়া হলে আপোনালোকে 10টা মান আঠা আনি ল'ব লাগিব তেতিয়া আপোনালোকে ধুনীয়াকৈ কাপোৰ এযোৰ সৰহ ফুল দি পেলাই কৰিব পাৰে আৰু যদি ফেব্ৰিক ৱৰ্ক কৰো বুলি ভাবে লগত এই ফেব্ৰিকৰ কামবিলাক কৰোতে আপোনালোকে 2টা বা 3টা ৰঙৰ প্ৰয়োজন হ'ব কাৰণ এটা ৰঙত এবাৰ খানাৰ পিছত আমাৰ কাপোৰবিলাকে ৰংবোৰ খাই পেলাই খুহি পেলাই তাৰমানে তেতিয়া আমি এটা ৰং এবাৰত ইউজ কৰিলে শেষ হৈ যায় আকৌ আমি ইয়াৰ পৰা পুনৰবাৰ দিব লগা হৈছে সেই কাৰণে আসলতে উজ্জ্বলতা আহিছে ইয়া 2-3 বাৰ ৰংটো দিয়া হৈছে দেখাত একদম ইজি কিন্তু কামটো কৰোতে কৰাইহে জানে কিমান মেহনত আছে আৰু খৰচবিলাক দেখা নাপায় সেই কাৰণে আসলতে আপোনালোকৰ ওচৰলৈ খৰচবিলাক কৈছো কাৰণ কিয় লেছৰ কাপোৰত আমি সকলোৱে দামবোৰ ল'ব লগা হয় সেই কাৰণে আসলতে ল'ব লগা হয় কাৰণ আমি লেছবোৰ কিনো আঠা কিনো ৰং কিনো তাৰ পিছত গ্লিটাৰৰ কথালৈ আহো গ্লিটাৰ এটাত সোণালী ৰঙৰ গ্লিটাৰ সৰুৱে টিউব এটাত অকমানি প্ৰায় 20-25 টকা লয় 25 টকা লয় আপোনালোকৰ বৰ বেছি নাযায় একেবাৰে কমসে কম 5 পাহ মান ফুলত যেতিয়া গ্লিটাৰ দিয়ে সাইডে সাইডে লগে লগে টিউবটো শেষ হৈ যায় পিছত চেপিলেও নলয় আৰু উলিয়াই এনেকে ব্ৰাছেৰে কৰিলে গ্লিটাৰৰ মানে বেলেগ ডিজাইন কৰিব লাগিব তেনেকে মিহি ডিজাইন কৰিব আৰু নোৱাৰে সেই কাৰণে গ্লিটাৰৰ ইয়াত প্ৰয়োজন হয় হয়তো ধাৰণা কৰিব পাৰিছে এটা 17 টকাকৈ 10টা আঠা গ্লিটাৰ লাগিল 4-5টা মান যদি বেছি গ্লিটাৰো কৰো বুলি ভাবে তেতিয়া 10টা মানো লাগিব পাৰে তাৰ পিছত যদি আকৌ ওপৰত ডিজাইন কৰিব বাবে মাইকা বা মনি বা কিবা ধৰণৰ তেতিয়া আপোনালোকৰ এও 20 টকা সৰু সৰু পেকেট পায় হেও আনি আপোনালোকে লগাই দিব পাৰে ইয়াতকৈ দামী ৱৰ্ক কৰিবৰ কাৰণে দামী বস্তু পোৱা যায় আপোনালোকে সেইখিনি লগাব পাৰে হয়তো এটা ধাৰণা কৰিব পাৰিছে আমি এযোৰ কাপোৰ কৰিবৰ কাৰণে কিমানবোৰ টকাৰ প্ৰয়োজন হয় প্ৰায় 1-1.5 মান টকা আমাৰ দেখোন কামখিনি কৰোতে বেছিয়ে গ'ল চাগে
আৰু আমাৰ যে খাটনি আছে 2-3 দিন আমি কাপোৰযোৰত লাগি থাকোঁ সেই খাটনিখিনি আছে সেইকাৰণে 1800 1700 2000 এনেকৈ লোৱা হয় বহুত বেছি লেছ কিনিব লগা হ'লে 2000 টকালৈও আমি কাপোৰবোৰ বিক্ৰী কৰিছোঁ আৰু সেইকাৰণে আচলতে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ধাৰণা দিবৰ কাৰণে বহুতৰ কৰিবলৈ মন যায় পইচা পাতিৰ অসুবিধাৰ কাৰণে কিছুমানে কৰিবও পৰা নাই আৰু মই আচলতে এই কাপোৰযোৰ কৰিছোঁ যে এযোৰ অৰ্ডাৰ পাইছিলোঁ কাৰণে কৰিলোঁ ভাবিলোঁ ইমান কষ্টকৈ কাপোৰযোৰ কৰিছোঁৱে যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকেও চাওক ডিজাইনটো এনেকুৱা ধৰণৰ কাপোৰ এযোৰ মই আগতে কৰিছিলোঁ স্ক্ৰীনত আপোনালোকে দেখিছে সেই কাপোৰযোৰত এই পাটখিনি কিনা আছিলে এতিয়া সেই পাটটো মই আৰু পোৱা নাই অনলাইনো পোৱা নাই অফলাইনো পোৱা নাই সেইকাৰণে মই নিজে হাতে সেই ডিজাইনৰ একে ডিজাইনৰ পাতে মানে হাতেৰে ব্ৰাছ দি পেলাই কৰি দিছোঁ ফ্ৰেণ্ডছ কাপোৰযোৰ চাই কেনে পালে যদি লাইক কৰা নাই লাইক কৰিব আৰু কইনাগৰাকী চিম্পল কাৰণে আচলতে ময়ো চিম্পলকৈ আচলতে কাপোৰযোৰ একেবাৰে কৰি দিলোঁ আৰু এই মই পিন্ধি থকা কাপোৰযোৰো স্ক্ৰীন প্ৰিণ্টিঙৰ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এনেকুৱা কাপোৰ লাগিলে আৰু মই শিকাই দিছোঁ আপোনালোকে ঘৰতো কৰি ল'ব পাৰে ফ্ৰেণ্ডছ এয়া লৈছোঁ কিছুমান লেছ আৰু ধুনীয়াকৈ কাটি ল'লোঁ লেছখিনি আৰু এইযোৰ লৈছোঁ এযোৰ হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ আৰু এই মানে লেছখিনি বহুত ধৰণৰ আছে 7টামান ডিজাইনৰ লেছ আছে এই প্ৰতিটো লেছৰ পৰা ফুলবোৰ কাটি পেলাই এনেকৈ ৰেডি কৰি ল'লোঁ আৰু এই কাপোৰযোৰ মই কইনা এগৰাকীৰ বাবে বনাইছোঁ আচলতে মই কৈছোঁ আপোনালোকক যে তেওঁলোকৰ এযোৰ নুৱনি কাপোৰ হিচাপে দিব মানে কাপোৰৰ লগতে আৰু অকণমান ট্ৰাই কৰিলোঁ কাপোৰযোৰ কৰিবৰ কাৰণে কাপোৰটো তেওঁলোকেই চইচ কৰি দিছিল আৰু এনেকৈ প্ৰথমতে ডিজাইন এটা কৰি ল'লোঁ তাৰপিছত ফ্ৰেণ্ডছ এয়া চাওকচোন গুলপীয়া কাৰা গুলপীয়া ৰঙা মাটিয়া এনেকৈ কেইবাটাও ৰং দি এই আঠাৰ সহায়ত ধুনীয়াকৈ গোটেইখিনি লগাই ল'লোঁ আৰু এই ডিজাইনটো কৰাৰ পিছত মই এয়া ফেব্ৰিক প্ৰিণ্টিং কৰি দিছোঁ এয়া গোটেই চাদৰখনতে কৰিলোঁ কৰাৰ পিছত চাইডে চাইডে এনেকৈ গোটেই চাদৰখনতে এয়া দি ল'লোঁ আৰু মেখেলাখনতো ঠিক সেইদৰে একেধৰণে কৰিছোঁ সহজ পদ্ধতিৰে কৰিছোঁ কিন্তু সহজ হ'লেও এই কামবোৰ মানে লাগি থাকিব লগা কাম সেইকাৰণে আচলতে অকণ জটিল হয় কামটো কৰিবৰ কাৰণে আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ আৰু এই আঠাটো আপোনালোকে চিনি পাইছে বহুত লেছৰ কাম কৰি আছোঁ দেখুৱাই আছোঁ আপোনালোকক নহয় জানো ধুনীয়াকৈ লগাই ল'ব আপোনালোকে আঠাটো তেতিয়া মানে লেছখিনি ধুনীয়াকৈ লাগি থাকে আৰু লেছৰ কাম বহুতে ভাল পাইছে সেয়ে মোক এইযোৰ কাপোৰ অৰ্ডাৰ কৰিছিল আৰু এয়া অৰ্ডাৰ ৰাখিবলৈ ট্ৰাই কৰিছোঁ আপোনালোককো কৈছোঁ কাৰোবাক যদি অৰ্ডাৰ এনেকৈ কৰিবলৈ দিয়ে নিশ্চয় কৰি দিম টিচাৰ্ছ ডেও আহি আছে আকৌ পূজা আহি আছে কোনোবা এটা দিনত এটা আনকমন ইউনিক লুকত এযোৰ কাপোৰ পিন্ধিব পাৰিব নহয় জানো আৰু এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ ফ্ৰেণ্ডছ আপোনালোকক কৈছোঁ এই কাপোৰযোৰ কেনেকৈ ডিজাইন দিম মই কোনো ধৰণৰ আইডিয়া কৰি লোৱা নাছিলোঁ এনেকৈ আগতে এটা ভিডিঅ' দিছিলোঁ এযোৰ ইউনিক লেছ লগাই এযোৰ কাপোৰ আপোনালোকৰ নিশ্চয় মনত আছে সেইটো ডিজাইনতে আচলতে এই কাপোৰযোৰো কৰি উলিয়ালোঁ আৰু এনেকৈ যদিও কৰিছোঁ যথেষ্ট সময় লাগে আৰু অলপকৈ কৰি থাকোঁ ভিডিঅ' দিব পৰা নাই আৰু আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই কাৰোবাৰ দিছোঁ কাৰোবাৰ দিয়া নাই আপোনালোকে যাতে বেয়া নাপায় আৰু ইমান ধুনীয়া কমেণ্ট কৰি মোক আগবঢ়াই নিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ ফ্ৰেণ্ডছ এনেকৈ গোটেই ডিজাইনখিনি দি লৈ তাৰপিছত পাটৰ ডিজাইনসমূহ দিছিলোঁ প্ৰতিটোতে এনেকৈ এই আঠাটোৱে লগাইছিলোঁ মই আগতেই আপোনালোকক ভিডিঅ'টোৰ আগতেই কৈছোঁ যে এযোৰ লেছৰ কাপোৰ কৰোঁতে কিমান খৰচ হয় কিমান কথা কেনেকুৱা কি বস্তু কিনিব লাগিব আৰু আঠাসমূহ খুব সুন্দৰকৈ লগাব লাগে যাতে লেছসমূহ এৰাই নাযায় অৱশ্যে লেছ লগোৱা কাপোৰ এযোৰ মই এবাৰ মেচিনত দিও চাইছিলোঁ কিন্তু লেছখিনি এৰাই যোৱা নাই খুব ধুনীয়াকৈ আঠাটো লাগি ধৰে মই পৰীক্ষা কৰিবৰ কাৰণে এদিন মেচিনত এযোৰ লেছ লগোৱা কাপোৰ ধুই দিছিলোঁ আৰু এই আঠাটো বেয়া নহয় ভাল ইমান দিনে কৰি আছোঁ আৰু এয়া হৈছে মাইকাসমূহো মই মাজে মাজে লগাই দিছিলোঁ এয়া খুব 20 টকা লয় মাইকাত আৰু এনেকৈ মাইকাটো দি দিয়াৰ লগে লগে এটা ইউনিক লুক আহিছে নহয়নে তাৰপিছত মই কৰিম ফেব্ৰিকৰ কামসমূহ আৰু লেছসমূহ এনেকৈ লগাই আপোনালোকে এনেকুৱা এযোৰ কাপোৰ পিন্ধিব পাৰে এনেকৈও বহুতে পিন্ধি আছে নহয় জানো আৰু মই অকণমান বেলেগ এটা ডিজাইন কৰিবৰ কাৰণে আকৌ এইটো এটা কেমেলৰ এক্ৰিলিকৰ কালাৰ লৈছোঁ আৰু এক্ৰিলিকৰ কালাৰটো লৈ এয়া সৰুকৈ পাটৰ শ্বেপবোৰ দি দিছোঁ অকণমান কৰি থাকোঁতে নিজকে ৰাখি থৈছিলোঁ কেমেৰাত আৰু এনেকৈ মই কেইবাদিনো এখন পাৰি পেলাই 3-4 দিনমান লাগিলে সৰু কাম যিহেতু আৰু এয়া ব্ৰাছৰ এডাল মিহি ব্ৰাছৰ সহায়ত পাতসমূহ
প্ৰতিটো পাতে এনেকৈ আঁকি গৈছিলোঁ আৰু এইটো ইচ্ছা কৰিলে মই ৰবৰৰ ব্লক এটা দি কৰিব পাৰিলোহেঁতেন কিন্তু ৰবৰৰ ব্লক দিলেও বা ব্ৰাছ কৰিলেও যেনেকেই নহওক 2-3বাৰ ৰং সানিব লগা হয় যিহেতু কাপোৰবোৰৰ ৰংবোৰ খাই যায় সেইকাৰণে 2-3বাৰ এই একেখিনি কামকে কৰি থাকিব লগা হয় তেতিয়াহে কাপোৰযোৰৰ উজ্জ্বলতাবোৰ বাঢ়ে আৰু ইয়াৰ মাজে মাজে দিছিলোঁ গ্লিটাৰ অকণ গ্লিটাৰ দি দিয়াৰ লগে লগে কাপোৰযোৰৰ চিকনা এটা আহিছে আৰু দেখিবলৈ বেয়া লগা নাই বাৰু আপোনালোকৰ কেনে লাগিছে কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব আৰু ফাইনেল লুকটো আপোনালোকে দেখিলে প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে কাপোৰযোৰৰ ফাইনেল লুক চাক ফ্ৰেণ্ডছ এনেকৈ ইয়াৰ কাম এতিয়াও বাকী আছে সাইডত এটা ধুনীয়া লেছ কিনি পেলাই লগাই দিলে কাপোৰযোৰ সৌন্দৰ্য আৰু বৃদ্ধি পাব আৰু ধুনীয়া লাগিব মেখেলা চিলোৱা হোৱা নাই ব্লাউজো চিলাব লাগিব চাদৰখনৰ মানে দহি বটা কামো আছে আৰু সাইডৰ ধুনীয়া লেছ এডাল লগাই দিলে চাদৰ মেখেলাযোৰ দেখিবলৈ অত্যন্ত ধুনীয়া হৈ পৰিব আৰু চাকচোন ভাল লগা নাইনে বাৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু ফাইনেল লুকটো আপোনালোকক দেখুৱাইছোঁ এইদৰে চাদৰ মেখেলাযোৰৰ কাম সম্পূৰ্ণ কৰিলোঁ আঁচলৰ ফালে এয়া পাঁচপাহকৈ দিছোঁ আৰু সাইডত এনেকৈ দীঘলকৈ দিছোঁ আগতো দিছোঁ পাঁচপাহকৈ আৰু এয়া সাইডে এনেকৈ দিয়াৰ পিছত মাজে মাজে এটা সৰু মানে লেছ কাটি তাতে মাইকা লগাই দিছোঁ এনেকৈ কাপোৰযোৰ সম্পূৰ্ণ হ'ল ফাইনেল লুকটো আপোনালোকে দেখিলে ফ্ৰেণ্ডছ কাপোৰযোৰ চাই কেনে পালে যদি লাইক কৰা নাই লাইক কৰিব আৰু কইনাগৰাকী চিম্পল কাৰণে আচলতে ময়ো চিম্পলকৈ আচলতে কাপোৰযোৰ একেবাৰে কৰি দিলোঁ আৰু এই মই পিন্ধি থকা কাপোৰযোৰো স্ক্ৰীন প্ৰিণ্টিঙৰ হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এনেকুৱা কাপোৰ লাগিলে আৰু মই শিকাই দিছোঁ আপোনালোকে ঘৰতো কৰি ল'ব পাৰে ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনালোকে বহুত মৰম দিছে আগলৈ মৰম দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব আৰু নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব যিসকলে বেলটো অল কৰি থোৱা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব আৰু ভাল লাগিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পালে মোৰো ভাল লাগে বহুতো ধন্যবাদ জনাইছোঁ মোৰ ইমানসমূহ ভিডিঅ'সমূহ চাই থাকে কমেণ্ট দিয়ে কেতিয়াবা কমেণ্টৰ ৰিপ্লাই দিব নোৱাৰোঁ কাৰণ ঘৰৰ বহুত কাম থাকে তাৰ মাজে মাজে মোৰ এই কামসমূহ 5 দিন 6 দিনৰ পিছত আপোনালোকলৈ এটা ভিডিঅ' যুগুত কৰি আনি থাকোঁ আৰু ইমানেই ব্যস্ততা থাকিব লাগে কেতিয়াবা ৰিপ্লাইও দিব নোৱাৰোঁ কেতিয়াবা আপোনালোকৰ 2-এটা ভিডিঅ' চাবলৈও ৰৈ গৈছে বেয়া নাপাব নিশ্চয় সকলোৰে ভিডিঅ'সমূহ লাহে চাই থাকিম মই কামো কৰি থাকোঁ ভিডিঅ'ও চাই থাকোঁ সকলোবোৰ কৰি থাকোঁ অকলশৰীয়া মানুহ যিহেতু আৰু যিয়ে নহওক নতুন ডিজাইনসমূহ আপোনালোকলৈ আনি থাকিম আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা